পত্নীৰ ভুলৰ বাবে হয়তো হ'বলগীয়া হয় স্বামী দৰিদ্ৰ তথা পত্নীৰ এনে কিছুমান ভুল সিদ্ধান্ত ল'ব পাৰে অৰ্থাৎ মহিলা এগৰাকীয়ে এনে কিছুমান ভুল সিদ্ধান্ত ল'ব পাৰে যাৰ জৰিয়তে স্বামীজন হৈ পৰিব পাৰে দৰিদ্ৰ তথা পুৰুষৰ এনে কিছুমান ভুল যি ভুলসমূহৰ জৰিয়তে পত্নী আজীৱন হৈ থাকিবলগীয়া হয় দুখী। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে এনে কিছুমান কথা আলোচনা কৰিম অৰ্থাৎ এনে কেইটামান কথা ক'ম যিকেইটা পত্নী এগৰাকীয়ে তথা মহিলা এগৰাকীয়ে ভুল কৰাৰ ফলতেই তথা ভুল সিদ্ধান্ত লোৱাৰ ফলতেই তেওঁৰ সেই স্বামীজন সদায় দুখীয়া হৈ থাকিবলগীয়া হয় নাইবা স্বামীয়ে এনে কিছুমান ভুল সিদ্ধান্ত নাইবা স্বামীৰ এনে কিছুমান কামৰ জৰিয়তে তেওঁৰ পত্নীগৰাকীয়ে সদায় দুখী হৈ থাকিবলগীয়া হয়। তেনেহলে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহলে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেনেহলে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। পত্নীৰ ভুলৰ বাবে স্বামী দৰিদ্ৰ হৈ থাকিব লাগে অৰ্থাৎ কোনো ক্ষেত্ৰত পত্নীৰ ভুল সিদ্ধান্ত নাইবা আচৰণে স্বামীক আৰ্থিকভাৱে বিপদগ্ৰস্ত কৰি তুলিব পাৰে তথা কোনো এজন পতিৰ অৰ্থাৎ কোনো এজন স্বামীৰ কিছুমান বেয়া আচৰণৰ কাৰণে তেওঁৰ পত্নীগৰাকী সদায় বিপদগ্ৰস্ত হৈ থাকিবলগীয়া হয়। তেনে পৰিস্থিতিত স্বামীয়ে পত্নীৰ ভুলৰ ফল ভুগিবলগীয়া হ'ব পাৰে অৰ্থাৎ স্বামীয়ে কৰা ভুল পত্নীয়ে ভুগিবলগীয়া হয় তথা পত্নীৰ কিছুমান ভুলৰ কাৰণে তাৰ ফল স্বামীগৰাকীয়ে ভুগিবলগীয়া হয়। প্ৰথমতে আলোচনা কৰিব বিচাৰিছোঁ স্বামীগৰাকী দুখীয়া হৈ থকা অৰ্থাৎ পত্নীৰ এনে কিছুমান ভুলৰ বিষয়ে যিবোৰ ভুল কৰাৰ ফলস্বৰূপে তেওঁৰ স্বামীজন নাইবা পুৰুষজন সদায় দুখীয়া হৈ থাকিবলগীয়া হয়। ইয়াৰ প্ৰথম কাৰণটোৱে হৈছে অযথা খৰচ। পত্নীয়ে অত্যাধিক খৰচ কৰিলে নাইবা অপ্ৰয়োজনীয় বস্তু কিনিলে স্বামীয়ে ইয়াৰ ফল ভুগিবলগীয়া হ'ব পাৰে যাৰ ফলস্বৰূপে ঘৰৰ আৰ্থিক অৱস্থা দুৰ্বল হ'ব পাৰে। দ্বিতীয়তে হৈছে অলাগতিয়াল বিনিয়োগ। যদিহে পত্নীয়ে কোনো অলাগতিয়াল বিনিয়োগ কৰে নাইবা ব্যৱসায়ত লোকচান কৰে তেনেহলে তাৰ ফল স্বামীয়ে ভুগিবলগীয়া হয় নাইবা স্বামীয়ে ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'বলগীয়া হয়। তৃতীয়তে হৈছে ঋণ লোৱা। যদিহে পত্নীয়ে স্বামীৰ অনুমতি অবিহনে ঋণ লয় আৰু সেই ঋণ পৰিশোধ কৰিবলৈ স্বামীক বাধ্য কৰে তেনেহলে সিও হ'ব পাৰে স্বামীৰ কাৰণে এক সমস্যা। দায়িত্বহীনতা। যদিহে পত্নীয়ে ঘৰুৱা কাম-কাজ নাইবা সন্তানৰ যত্ন লোৱাত অৱহেলা কৰে তেন্তে ই স্বামীৰ ওপৰত মানসিকভাৱে তথা আৰ্থিক দুয়োটা দিশতে চাপ পেলাব পাৰে। অৱশ্যে এইটো মনত ৰখা উচিত যে এইটো সদায় নহ'ব পাৰে। কেতিয়াবা স্বামীৰ নিজৰ ভুলৰ বাবেও আৰ্থিক সমস্যা হ'ব পাৰে। গতিকে এইটো এক সাধাৰণ উক্তিহে। সকলো ক্ষেত্ৰতে কিন্তু এই একেইকেইটা নিয়ম নাখাটে। এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছোঁ আচাৰ্য চাণক্যই কোৱা কেইটামান কথা অৰ্থাৎ যদিহে এগৰাকী পত্নীৰ এই চাৰিটা গুণ থাকে তেনেহলে স্বামীজন সদায় সুখী হৈ থাকে তথা আচাৰ্য চাণক্যইনো সেই সন্দৰ্ভত কি কৈছিল। আচাৰ্য চাণক্য কোন আছিল সেয়া হয়তো আপোনালোকক দ্বিতীয়বাৰ কোৱাৰ কোনো প্ৰয়োজন নাই। আচাৰ্য চাণক্যই জীৱনত দিয়া নীতিসমূহ মানি চলিলে তেওঁৰ জীৱনৰ চৰম উন্নতি সাধন কৰিবলৈ সক্ষম হয়। কথাত আছে যে এজন সফল পুৰুষৰ আঁৰত এগৰাকী নাৰীৰ অৱদান অপৰিসীম আৰু এই চাৰিটা গুণৰ যদিহে কোনোবা নাৰী পায় নাইবা এই চাৰিটা গুণৰ অধিকাৰী যদিহে কোনোবা ছোৱালী পায় তেনেহলে নিশ্চয়কৈ আপোনালোকে বিবাহ কৰিব। প্ৰথমতে হৈছে শান্ত মহিলা। আচাৰ্য চাণক্যৰ মতে অত্যন্ত শান্ত নাৰীক দেৱী লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। এজন পুৰুষে যদিহে জীৱনত কোনোবা নীৰৱ শান্ত পত্নীৰ সমৰ্থন পায় তেনেহলে তেওঁক অতিকৈ ভাগ্যৱান বুলি গণ্য কৰা হয়। ঘৰত সুখ শান্তি বজাই ৰখাৰ লগতে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰা এগৰাকী মহিলাই তেওঁৰ পৰিয়ালটো সমৃদ্ধিশালী কৰাৰ লগতে তেওঁৰ স্বামীক সদায় সুখী কৰি ৰাখিব পাৰে। দ্বিতীয়তে যিগৰাকী নাৰীৰ ইচ্ছা সীমিত। আচাৰ্য চাণক্যই তেওঁৰ প্ৰবাদত কৈছে যে যিগৰাকী নাৰীৰ ইচ্ছা সীমিত তেওঁৰ স্বামী অত্যন্ত সৌভাগ্যশালী।
চাণক্য নীতিত কোৱা হৈছে যে বহু ক্ষেত্ৰত স্বামীয়ে পত্নীৰ ইচ্ছা পূৰণৰ বাবে দৈনিক কাৰ্যত লিপ্ত হয়, যাৰ বাবে তেওঁ বহু বিপদৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু নাৰীৰ ইচ্ছা যদিহে সীমিত হয়, তেনেহ'লে অৰ্থাৎ অলপতে সুখী হোৱা নাৰী হ'লে স্বামীৰ জীৱনটো সুখী হৈ পৰে। তৃতীয়তে, সততা থকা মহিলা। যিগৰাকী নাৰীৰ মাজত সততা থাকে, সেই নাৰীৰ স্বামী বহু বেছি সুখী হয়। সেইবাবে এজনী মহিলাৰ সততা থকাটো অত্যন্ত প্ৰয়োজন, আৰু যিগৰাকী মহিলাৰ সততা আছে, তেওঁৰ স্বামী অত্যন্ত সুখী। চতুৰ্থতে, মধ্যমীয়া। আচাৰ্য চাণক্যৰ মতে যিজন পুৰুষৰ পত্নী বিনয়ী হয়, তেনেহ'লে তেওঁতকৈ সৌভাগ্যশালী আৰু এই পৃথিৱীত কোনো নাই। এনে গুণ থকা নাৰীক বিয়া কৰোৱা পুৰুষজনে সুখী জীৱন যাপন কৰিব পাৰে। তদুপৰি এই গুণ থকা নাৰীয়ে আত্মীয় স্বজন নাইবা ওচৰ চুবুৰীয়াৰ লগতো ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে। যদিহে আপুনি এজন পুৰুষ, তেনেহ'লে পত্নীৰ সৈতে ভুলতো নকৰিব এই 5টা কাম। অন্যথা স্বামীজনে ভুগিব লাগিব নৰক যন্ত্ৰণা। স্বামীয়ে পত্নীৰ শাৰীৰিক নাইবা মানসিক ক্ষতি কৰাৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ লগত জড়িত আন কোনো কাৰ্য পৰিহাৰ কৰিব লাগে। যদিহে এই কামবোৰ পত্নীৰ সৈতে কৰে, তেনেহ'লে স্বামীয়ে নৰকত তথা পৰৱৰ্তী জীৱনত বহু বেছি কষ্ট ভুগিবলগীয়া হয় বুলি বিশ্বাস কৰা হয়। হিন্দু ধৰ্মত স্বামী-স্ত্ৰীৰ সম্পৰ্কক অত্যন্ত পবিত্ৰ সম্পৰ্ক বুলি গণ্য কৰা হয়। পতি-পত্নীৰ সম্পৰ্কত ডাঙৰ সৰু বুলি কোনো কথা নাই। কোৱা হয় যে ইজনে সিজনৰ লগত থাকি একেলগে কাম কৰাসকলৰ বৈবাহিক জীৱন সদায় সুখী হয়। বিবাহ জীৱন সম্পৰ্কীয় কিছুমান নিয়ম শাস্ত্ৰতো উল্লেখ আছে। ইয়াৰ লগতে এনে কিছুমান কথাও কোৱা হৈছে যে স্বামীয়ে কেতিয়াও পত্নীৰ লগত এনে আচৰণ কৰিব নালাগে। গৰুড় পুৰাণ, মনুস্মৃতি আৰু মহাভাৰতৰ মতে কোনো কোনো স্বামীয়ে পত্নীৰ লগত যদিহে এই 5টা কৰে, তেনেহ'লে তেওঁ নৰক যন্ত্ৰণা ভুগিবলৈ ইতিমধ্যে সাজু হৈ থকাটো দৰকাৰ। ইয়াৰ উপৰিও তেওঁৰ পিছৰ জীৱনতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। স্বামীয়ে পত্নীৰ লগত কেনেধৰণৰ আচৰণ কৰিব নালাগে ব'লক জানি লওঁ। শাৰীৰিক আৰু মানসিক কষ্ট। গৰুড় পুৰাণৰ 7ম অধ্যায় অনুসৰি যদিহে কোনো স্বামীয়ে পত্নীক শাৰীৰিক আৰু মানসিক অত্যাচাৰ কৰে, তেনেহ'লে তেওঁৰ মৃত্যুৰ পাছত তেওঁক ৰৌ নৰকত পঠিওৱা হয় বুলি বিশ্বাস কৰা হয়, য'ত ৰুৰু নামৰ এটা ভয়ংকৰ সাপ বাস কৰে, যিয়ে পাপী আত্মাক অহৰহ কামুৰি থাকে তথা মনুস্মৃতিৰ মতে পত্নীক কষ্ট দিয়া পুৰুষে পৰৱৰ্তী জীৱনতো কষ্ট ভোগ কৰিবলগীয়া হয়। দ্বিতীয়তে, পত্নীক প্ৰতাৰণা কৰা। গৰুড় পুৰাণৰ 10ম শ্লোকত উল্লেখ আছে যে পত্নীৰ বাহিৰে আন কোনো নাৰীৰ লগত সম্পৰ্ক থকা ব্যক্তিক মৃত্যুৰ পাছত কুম্ভিনী নিপত নৰকত পেলাই দিয়া হয়। তাত যমদূতসকলে আত্মাক উতলি থকা তেলত পেলাই দি ভয়ংকৰ অত্যাচাৰ কৰে বুলি বিশ্বাস কৰা হয়। তৃতীয়তে, অপমান কৰা। মহাভাৰতৰ অনুষ্কা পৰ্বৰ 68 নং অধ্যায়ত লিখা আছে যে পত্নীক অপমান কৰা পুৰুষে মৃত্যুৰ পাছতো তথা পাছৰ জীৱনত কষ্ট ভোগ কৰিবলগীয়া হয়। ইয়াৰ সমান্তৰালকৈ মনুস্মৃতিৰ মতে নাৰীক অপমান কৰা ব্যক্তিৰ জীৱন নৰকৰ দৰে হৈ পৰে। যি স্বামীয়ে পত্নীৰ অনুভৱক আওকাণ কৰি তেওঁক ভাল নাপায় নাইবা স্বামীয়ে পত্নীক জোৰকৈ কাম কৰিবলৈ নাইবা কামত লগাই দিয়ে, তেওঁ কেৱল বস্তুগত জীৱনতে নহয় তথা আধ্যাত্মিক জীৱনতো ইয়াৰ প্ৰভাৱ পৰে। তেনে ব্যক্তিয়ে গুৰুতৰ পাপ অনুভৱ কৰিবলগীয়া হয়। বন্ধু-বান্ধৱীসকল, ইমানখিনিলৈকে যদিহে ভিডিঅ'টি চাই আছে আৰু এতিয়াও ভিডিঅ'টিত লাইক কৰা নাই, তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত এটা লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আচাৰ্য চাণক্যই ভাৰতৰ অন্যতম এগৰাকী আগশাৰীৰ পণ্ডিত। তেওঁ কৈছিল যে যিসকলৰ পত্নী বৰ বেছি খঙাল, তেওঁলোকৰ জীৱন নৰকতকৈও বেয়া, কাৰণ প্ৰত্যেকটো সৰু সৰু কথাতে লৈ কাজিয়াৰ বাবে হতাশাত ভুগিবলগীয়া হয়। বহুতে পত্নীৰ প্ৰতি বিৰক্ত হোৱাৰ বাবে ভুল পদক্ষেপ লয়, কিন্তু সকলোবোৰৰ মাজতো পত্নীৰ স্বভাৱ সলনি নহয়। যাৰ পত্নী সন্দেহবাদী, তেওঁলোকৰ জীৱন কান্দোনতে পাৰ হৈ যায়, কাৰণ এনে এগৰাকী পত্নী তথা এনে এগৰাকী মহিলাই সকলো কথাতে পুৰুষজনক সন্দেহ কৰে। পত্নীৰ এই অভ্যাস স্বামীৰ বাবে মৃত্যুৰ দৰে বেদনাদায়ক। বহু সময়ত এই অভ্যাসেও স্বামী-স্ত্ৰীৰ মাজত বিচ্ছেদ ঘটায়। পত্নীৰ আটাইতকৈ ডাঙৰ বেয়া অভ্যাসটো হৈছে অতিৰিক্ত খৰচ কৰা।
এনে লোকৰ জীৱনত কেতিয়াও উন্নতি হ'ব নোৱাৰে, কাৰণ তেওঁলোকৰ পত্নীয়ে খৰচে অৰ্থাৎ তেওঁলোকৰ পত্নীৰ খৰচে তেওঁলোকক সদায় ঋণৰ জালত আবদ্ধ কৰি ৰাখে। পত্নীৰ খৰচৰ অভ্যাসৰ বাবে তেওঁলোকৰ আৰ্থিক অৱস্থা সদায় বেয়া তথা তেওঁলোকে নিজৰ চখবোৰ পূৰণ কৰিব নোৱাৰে। কিছুমান মহিলা স্বাভাৱিকতে এলেহুৱা। বিয়াৰ পিছতো তেওঁলোকৰ অভ্যাসসমূহ সলনি নহয়, যাৰ বাবে প্ৰায়ে স্বামী স্ত্ৰীৰ মাজত কাজিয়া হয় তথা পত্নীৰ এই অভ্যাসে কেৱল স্বামীৰ বাবেই নহয় সমগ্ৰ পৰিয়ালটোৰ বাবেও উদ্ৰেকৰ কাৰণ হৈ পৰে। কিন্তু তেতিয়াও তেনে পত্নীৰ স্বভাৱ সলনি নহয়। ঘৰৰ মহিলাই এইসমূহ কাম কেতিয়াও কৰিব নালাগে। যদিহে এইসমূহ কাম কৰে তেনেহলে মা লক্ষ্মী অসন্তুষ্ট হয় তথা ঘৰখনলৈ দুখ দৰিদ্ৰতা আহে বুলি বিশ্বাস কৰা হয়। প্ৰাচীন গ্ৰন্থ অনুযায়ী প্ৰত্যেকজন স্বামী স্ত্ৰীকে মহাদেৱ আৰু দেৱী গৌৰী হিচাপে মনা যায়। আমাৰ হিন্দু সমাজত মহিলাক ঘৰখনৰ লক্ষ্মী আৰু অন্নপূৰ্ণা বুলি কোৱা হয়। কিন্তু কিছু মহিলাৰ ভুল ব্যৱহাৰৰ দ্বাৰা মা লক্ষ্মী খুব সোনকালে ৰুষ্ট হৈ যায় আৰু ঘৰখনৰ পৰা আঁতৰি যায়। আৰু তেতিয়া এনে এখন ঘৰত মা লক্ষ্মীৰ ডাঙৰ ভগ্নী তথা অলক্ষ্মীয়ে নিবাস কৰে বুলি বিশ্বাস কৰা যায়। কাৰণ ঘৰলৈ যদিহে অলক্ষ্মী আহে তেনেহলে ঘৰখনত ৰোগ লগতে কাজিয়া বাঢ়িবলৈ ধৰে। সেইবাবে কিছুমান কাম ঘৰৰ মহিলাগৰাকীয়ে কেতিয়াও কৰিব নালাগে। আৰু সেই নকৰিবলগীয়া কামসমূহ কি কি আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। প্ৰথমতে হৈছে ঘৰৰ মহিলাগৰাকীয়ে সন্ধিয়াৰ সময়ত কেতিয়াও চুলি মেলি ঘৰত ঘূৰি ফুৰিব নালাগে। বহু ঘৰৰ মহিলাৰ এটা অভ্যাস আছে যে সন্ধিয়াৰ সময়ত নিজৰ চুলি ফনিওৱাটো আৰু ঘৰৰ এটা স্থানৰ পৰা আন এটা স্থানলৈ চুলি মেলি ঘূৰি ফুৰা তথা চুলি ফনিয়াই ফনিয়াই ঘূৰি ফুৰা। কিন্তু এনে কৰাটো শাস্ত্ৰ অনুসাৰে একেবাৰে সঠিক নহয়। সন্ধিয়াৰ সময়ত চুলি মেলি নাইবা চুলি ফনিয়ালে ঘৰখনলৈ বেয়া শক্তি আহে আৰু মা লক্ষ্মীয়ে তেনেখন ঘৰত কেতিয়াও বাস নকৰে বুলি বিশ্বাস কৰা হয়। বহু মহিলাই ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত বহি কথা পাতি থাকে আৰু লগতে ভোজন কৰাও দেখা পোৱা যায়। কিন্তু ঘৰখনৰ লক্ষ্মী মুখ্য দুৱাৰত বহা একেবাৰে শুভ নহয় বুলি মনা যায়। মা লক্ষ্মীয়ে সেইখন ঘৰৰ মুখ্য দুৱাৰেদি যিহেতু অহা যোৱা কৰে, অৰ্থাৎ মা লক্ষ্মীয়ে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰেদি প্ৰৱেশ কৰে বুলি বিশ্বাস কৰা হয়। গতিকে মুখ্য দুৱাৰৰ সন্মুখত পুৰুষেই হওক নাইবা মহিলাই খাদ্য খোৱাটো একেবাৰে সুবিধাজনক নহয়। আৰু ঘৰৰ মুখ্য দুৱাৰতে মহিলাই যদিহে বাধা দি থাকে তেতিয়া মা লক্ষ্মী দূৰৰ পৰা উভতি যায় বুলি বিশ্বাস কৰা হয়। এই কথাত আপোনালোকে সদায় মন দিব। ঘৰৰ মুখ্য দুৱাৰ সদায় চাফ চিকুণ কৰি সুন্দৰ কৰি ৰাখিব লাগে, যাৰ দ্বাৰা মা লক্ষ্মী খুব সোনকালে প্ৰসন্ন হৈ যাতে ঘৰলৈ প্ৰৱেশ কৰিব পাৰে। বহু মহিলাই ঘৰত দেৰিলৈকে শুই থাকে। যদিহে ঘৰৰ মহিলাই সূৰ্য উদয় হোৱাৰ পাছলৈকে শুই থাকে তেতিয়া ঘৰলৈ অহা সকলো সুখ আঁতৰি যায় তথা ঘৰখনত বেয়া শক্তি বিয়পি পৰে বুলি বিশ্বাস কৰা হয়। পুৱা যিমান পাৰে সিমান সোনকালে উঠি ভগৱান শ্ৰীহৰিৰ আশীৰ্বাদ লৈ ঘৰখনত ধূপ চাকি দিব লাগে, যাৰ দ্বাৰা ঘৰখনত শুভ বাতাবৰণ বিয়পি থাকে। ৰাতি বা প্ৰত্যেকটো সময়তে ঘৰখনত জোঠা কাঁহী বাতি থকাটো একেবাৰেই শুভ নহয়। জোঠা বাচন বৰ্তনে নকাৰাত্মক শক্তি বিয়পায়, সেইবাবে হেনে এখন ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। যিমান পাৰে পাকঘৰ চাফ চিকুণ কৰি ৰাখিব লাগে তথা জোঠা বাচন বৰ্তন থাকিলে ধুই ৰাখিব লাগে। যদিহে এনে কৰিব নোৱাৰে তেনেহলে জোঠা বাচন বৰ্তন পাকঘৰৰ পৰা উলিয়াই ৰাখিব। ইয়াৰ লগতে এটা কথা মনত ৰাখিব যে ঘৰৰ মহিলাগৰাকীয়ে জোঠা বাচনত কেতিয়াও খাদ্য খাব নালাগে তথা আনকো দিবও নালাগে। পত্নীক প্ৰেম, সহনশীলতা, মমতা আৰু ত্যাগৰ মূৰ্তি বুলি কোৱা হয়। কিন্তু কিছু মহিলাৰ বাণী অত্যন্ত কঠোৰ আৰু কাজিয়া সৃষ্টি কৰাৰ দৰে হয়। তেওঁলোকৰ স্বভাৱতে অভিযোগ দিয়া তথা মনে নিমিলা যেনে পৰিৱেশৰ সৃষ্টি কৰে। আৰু যিখন ঘৰত পতি পত্নীৰ মাজত সদায় কাজিয়া আৰম্ভ হয় সেইখন ঘৰত কেতিয়াও মা লক্ষ্মী নহয়, তেওঁৰ ডাঙৰ ভগ্নী তথা অলক্ষ্মীৰ বাসস্থান হয় বুলি বিশ্বাস কৰা হয়। যাৰ দ্বাৰা ঘৰখনলৈ সুখ সমৃদ্ধি বৈভৱ তথা ভক্তি সেইখন ঘৰৰ পৰা আঁতৰি যাবলৈ ধৰে তথা ঘৰখনত এজনে আনজনৰ প্ৰতি থকা প্ৰেম তথা ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা ভাৱ থাকে, তেনেখন ঘৰত সুখ সমৃদ্ধিৰ বৃদ্ধি হয়। যিখন ঘৰৰ দুৱাৰলৈ অহা ভিক্ষুক তিৰস্কাৰ কৰা হয় তেনে ঘৰত কেতিয়াও মা লক্ষ্মী প্ৰৱেশ নকৰে। যদিহে আপোনাৰ ঘৰলৈ অহা ভিক্ষুৰ অপমান হয় আৰু একো নিদিয়াকৈ আপোনালোকে খেদি দিয়ে তথা
আপোনাৰ ঘৰৰ দুৱাৰলৈ অহা গৰুক আপোনালোকে একো নিদি খেদি দিয়ে তেতিয়াহ'লে সেইখন ঘৰৰ পৰা সুখ সমৃদ্ধি আঁতৰি যায় বুলি বিশ্বাস কৰা হয়। ঘৰৰ মহিলাসকলে কেতিয়াও বেয়া হৈ থাকিব নালাগে। ঘৰৰ মহিলাই ঘৰখনৰ কথা আৰু অভিযোগ আনৰ আগত কেতিয়াও পাতিব নালাগে। ঘৰৰ গোসাঁই ঘৰত চাকি বন্তি দিবলৈ পাহৰি যাব নালাগে তথা কথাই কথাই নিজৰ স্বামীক বেয়া শব্দ ক'ব নালাগে। বন্ধু-বান্ধৱীসকল, উল্লেখ কৰা এইখিনি কথা যদিহে স্বামীজনে মানি চলে তেনেহ'লে তেওঁৰ পত্নী সুখী তথা যদিহে পত্নীগৰাকীয়ে মানি চলে তেনেহ'লে তেওঁৰ স্বামী সদায় সুখী হৈ থাকিব। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব তথা যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে নিশ্চয়কৈ ভিডিঅ'টোত লাইক কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।